বহুত দিনৰ পাছত আজি আটা আৰু ইফালে চব্জি বনাই আছোঁ। কি চব্জি বনাইছোঁ মই দেখাম। আগতে মই ৰুটিখিনি বেলি লওঁ। চাইনি মৰাৰ আগতে ইয়াতে অলপ ৰিফাইন দি লৈছোঁ। এতিয়া আৰু নাজানো কি হয়, কিন্তু মই এনেই মানুহে দি লোৱা দেখোঁ আৰু সেইকাৰণে ময়ো নিজে অলপ ঢালি লৈছোঁ ৰিফাইন। ফাইনেলি ৰুটি চব্জি বনাই যোগাৰ কৰি দিলোঁ দেই। একদম বুট দালি আৰু হেৰি অমিতা দিব লগা হৈছে। ধৰণীদাহঁতৰ মানে ডায়েবেটিছ থকা মানুহৰ কাৰণে আলু দিব পৰা নাই ইয়াতে। আৰু এইখিনি খাই লৈ তাৰপিছত ইয়াৰ পিছৰ আয়োজনটো দেখাই আছোঁ মই। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আছোঁ আজি বিহপুৰীয়াত, আৰু বিহপুৰীয়াত আজি আমাৰ দ্বিতীয় নিশা, আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলীয়া ঘোঁৰা। আহিব আপোনালোক সকলো চাবলৈ। আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ কলাবাৰীলৈ, গহপুৰ। আৰু ধুনীয়াকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ, কৰি এতিয়া খানা বনাবৰ কাৰণে সকলোখিনি ৰেডি কৰিছোঁ। আৰু কি কি কৰিছোঁ মই কেমেৰাটো বেক কৰি দেখাই আছোঁ, চাই থাকক। একদম গোটেইখিনি বস্তু ইয়াত আনি লৈছোঁ। আৰু পিঁয়াজ, বিলাহী, অমিতা, আলু কাটি লৈছোঁ। এইফালে আদা নহৰু খুন্দিলোঁ। আজি লোকেল মুৰ্গী আনিছোঁ। আৰু এইফালে আলু বিন কাটিছোঁ। এইখিনি শাকখিনি এতিয়ালৈকে হেৰি কৰা নাই, কৰিম আৰু এয়া বনাবৰ কাৰণে। এইটো গেছতে বনাওঁ, যিহেতু সিহঁতৰ পাকঘৰত মাছ মাংস নিষেধ আছে, সেইকাৰণে ইয়াতে বনাবলৈ লৈছোঁ। আৰু চাই থাকক, আজি ইয়াতে শ্ৰীমন্ত দা সকলোখিনি আমি একেলগে যিটো খানাৰ আয়োজন কৰিছোঁ দেখাম মই, চাই থাকক। আৰু মই ইয়াতে পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, আৰু মাংসটো দি মানে আগতে ফ্ৰাই কৰি লৈছোঁ। মোৰ মানে বনোৱা ষ্টাইলটো মাংসৰ বেলেগ বেলেগ। কিছুমানে হয়তো বিলাহী চিলাহী চব আগতে দিয়ে, মই একো দিয়া নাই। মই অকল আগতে মাংসটো সিজাই লৈছোঁ। তাৰপিছত আলু কাটি থৈছোঁ, তাৰপিছত অমিতা, বিলাহী এইবোৰ পিছত দিম। আৰু এইফালে আদা নহৰু দিয়াই নাই, যিহেতু কাটি থৈছে। মই আজি মোৰ ষ্টাইলৰ মাংস বনাই দেখাই আছোঁ। মই মাংসটো অকণমান সিজা নিচিনা হৈছে। হোৱাৰ পিছত মই এই আলু আৰু অমিতাখিনি ইয়াতে দি দিছোঁ। আলু আৰু অমিতা অলৰেডি দিয়া হ'ল। এতিয়া এইখিনি একদম পূৰা সিজিব লাগিব। তাৰপিছত বাকীখিনি বস্তু ইয়াত দিম। আৰু মাংস আৰু এইবোৰ সিজিলে কাৰণে এতিয়া মই মছলা পাতিখিনি দি দিছোঁ। আৰু বিলাহীখিনি দিয়াই নাই, বিলাহীখিনি অলপ দেৰিকৈ দিম। আৰু এইটো কালাৰ আহিব লাগিব। কালাৰটো আহিলে ধুনীয়া হ'ব। এতিয়া পূৰা লাহে লাহে উতলাই থাকিব লাগিব। আৰু মোৰ ষ্টাইলত মাংস অমিতা চব সিজিল। সিজাৰ কাৰণে এতিয়া মই সেয়া বিলাহীটো দি দিছোঁ। এতিয়া আৰু বহুত সময় উতলাই থাকিব লাগিব, আৰু একদম জুই কম দি। আৰু ইয়াতে বনাই আছোঁ মই বিন আলু ভাজি আছোঁ। ফাইনেলি আমাৰ সকলোখিনি বস্তু বনোৱা হ'ল। হোৱাৰ পিছত আৰু এটা বস্তু বনাবলৈ লৈছোঁ, এয়া শুকান মাছ। এইটো বামপ্লেট নে কিবা কয় মই নাজানো দেই, পামপ্লেট নে বামপ্লেট কয়। বেলেগ মাছ অকল বিলাহী দিম আৰু আদা নহৰু দি বনাম। ফাইনেলি এয়া শুকান মাছ বনাই আছোঁ। আৰু বনাই মেলি দিছোঁ, আৰু কেনেকুৱা হয় নাজানো আৰু খাবলৈ। ধুনীয়া বনাইছে, হয় টেষ্টি হৈছে, ভাল লাগিছে খাই। আজি আৰু এইফালে শুকান মাছটো কেনেকুৱা হয় নাজানো আৰু দেই। সুমন দা আহক খাবলৈ। খাই ৰুমত অকণমান নৰলোৱে। টিংকুদাই ফোন কৰিলে। টিংকুদা ধেমাজিত আহি আছে শ্বুটিঙৰ কাৰণে। এয়া মোৰ পাছফালে আছে মাধৱদেৱৰ জন্মস্থান গেটখনৰ ওচৰতে আহি ৰখি আছোঁহি। টিংকুদা নাৰায়ণপুৰ পোৱা বুলি কৈছে। এইখন পাই গ'লো পাই গ'লো। আজি আহিলোঁ, লগ পালোঁ শ্বুটিঙত। শ্বুটিং ক'ত আছে? চিমেণ্ট চাপৰি গৈ আছোঁ এতিয়া। চিমেণ্ট চাপৰি 1 বছৰৰ মূৰতে পালোঁ। আৰু বেছিদিন নাই, আৰু 1 মাহৰ পিছত আকৌ লগে পাম। আৰু থিয়েটাৰ শেষ কৰি বাহিৰে বাহিৰে গুৱাহাটীয়ে যাম, আৰু ঘৰত নাহোঁ। ঠিক আছে। আৰু টিংকুদাক বিদায় দিলোঁ। বিদায় দি বেটেৰী ৰিক্সাখনতে এতিয়া আকৌ ৰুমলৈ বুলি আহি আছোঁ। আৰু
ইয়াৰে পৰিৱেশবোৰ সঁচাকৈ বহুত ভাল লাগে। মই যাম বুলি ক'লে ঘৰলৈ ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা খুব বেছি আধা ঘণ্টামান গ'লেই হয়তো ঘাট পামগৈ। কিন্তু নাৱৰ কণ্ডিশ্যনটো কি সেইকাৰণেহে মই যোৱা নাই, কেতিয়াবা চলে কি একো ভালকৈ ধৰিব পৰা নাই কাৰণে। দিনৰ মূৰত টিংকুদাক গৈ লগ কৰি আহিলোগৈ। টিংকুদা আহিছে ইয়াতে চিলাপথাৰলৈ, শ্বুটিং আছে কালিলৈ। লগ ধৰিছিলে, যাব মন আছিলে, কিন্তু ক'তনো যাব পাৰা। আৰু একমাহ বেছি দিন নাই, একমাহ 7-8 দিনমান আছে। এইকেইটা দিন শেষ হ'লে আৰু পূৰা আকৌ শ্বুটিঙৰ কামত সোমাম আৰু 2 পেকেট ধুনীয়া ধুনীয়া বিস্কুট দি গ'ল। আৰু আজি আমাৰ 2টা শ্ব' দিছে মহাৰণৰ বলিয়াৰ ঘোঁৰা। এটা 5:30 চিঞৰি আছে আৰু বাকী 8:30, কিন্তু নাজানো কেইটাৰ পৰা আৰম্ভ হয়। যি কি নহওক, আৰু এতিয়া সময় বাজিলে 4টা বাজি গ'লে অকণমান ৰেষ্ট লৈ ওলাব হ'বই। আৰু চাই থাকক আজি মই বিহপুৰীয়া থিয়েটাৰত কিমান মানুহ হয় সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অলপ শুই দিলোঁ, শুই উঠি এতিয়া এয়া চলে বুলি সাজু হ'লোঁ আৰু যাওঁ। এইটো 6টা বজাত আৰম্ভ কৰিম বুলি কৈছিলে, 5:30 টাইম দিছিলে, 6টা বাজিব, সেইকাৰণে আৰু সোনকালে ওলাইছোঁ আজি। চাই থাককচোন আজি দৰ্শক কিমান হয় সকলো মই দেখাই আছোঁ। আৰু আমি শ্ব'লৈ যাবলৈ সাজু হৈছোঁ আৰু। চলিয়ে আৰু এয়া হ'ল লাহুলিয়াল, আৰু এয়া হ'ল বিহপুৰীয়া টাউনৰ ৰাতিৰ পৰিৱেশ। আমাৰ বিহপুৰীয়া আৰু এয়াই হ'ল বিহপুৰীয়া ডেইলি বজাৰ। ফাইনেলি পেণ্ডেলটো আহি পাইছোঁহি আৰু মানুহ বাহিৰত অলপ দেখিছোঁ, ভিতৰত অলৰেডি সোমালে, বেলো এটা দিছে বোলে। কিমান সময় হয় নাজানো আৰু কেতিয়াবা আৰম্ভ কৰে। আৰু মই পেণ্ডেলৰ ভিতৰ চোৱা অলপ দেখাই দিওঁ আপোনালোকক। হাই, সকলোখিনি এনেদৰে ৰখি আছে আৰু আমাৰ ধৰণীদা সকলোৱে ছেটিংছৰ পাত্তাবোৰ উলিয়াই আছে। আৰু এয়া হ'ল আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ। শংকৰ দা, বিপ্লৱ দা মেকআপ কৰি আছে বোলে, বিদ্যুৎ আৰু শ্ৰীমন্ত দা, গোটেইকেইজন বহি আছে গ্ৰীণ ৰুমতে। অলপ এনেই কিবা জমনি কথা পাতি আছে, সেইকাৰণে মই মিউট কৰি দিলোঁ। আহি গ'লোঁ এবাৰ মিউজিক বক্সটোলৈ। চাউণ্ড ছিষ্টেম এইফালে আছে, বৰ্ড হয়, আৰু কাষতে এখন আছে সৰু বৰ্ড, এইখনত চম্পক দা বহে, আৰু এই কাষত এখন সৰু বৰ্ডখনতে মুকুন্দ বহে। আৰু এইফালে আমাৰ এয়া কাষ্টিং চেক কৰি আছে, যিটো আমাৰ নাটক আৰম্ভ হ'লেই, মোটামুটি আৰম্ভ এয়া কৰে। আৰু সকলোখিনি মানুহ একদম পূৰা হাউচফুল হৈছে, আৰু আমাৰ এয়া মিউজিকৰ সকলো বস্তু ৰেডি হৈ গ'ল। এতিয়া মই গানৰ কাৰণে সাজু হওঁ, চাই থাকক, মই দেখাই আছোঁ। অকল মোৰে গৰম উঠিছে নে আপোনালোকৰো উঠিছে? মানে ইমান দিন হ'ল, আজিহে মানে পূৰা ঘামিছোঁ আৰু ডান্সৰ ক্ষেত্ৰত। বাকী মনটো দা কি খবৰ? ভাল। আমাৰ আজি ছেকেণ্ড নাইট হয় মহাৰণৰ বলিয়া ঘোঁৰা। সেই হ'ব আৰু বেছি দিন নাই, আৰু 34 দিন আছে। শেষ হ'লে আৰু কেইদিন আছে? 36। আৰু আমি 36 দিনৰ ভিতৰত বা আৰু কেইদিন আমাৰ অফ হয় তাৰো ঠিক নাই, বৰষুণৰ কাৰণে। এইটো এটা কথা, বৰষুণৰ এতিয়া বতৰ। আৰু আজি সোনকালে নাটক আৰম্ভ হৈছে, এনেকুৱা সময়ত হ'লে ভাল লাগে কিবা এটা। নহ'লে 10টা বজাত আৰম্ভ হয়, 11 মানে এনাৰ্জি নাইকিয়া হৈছে। আজি পূৰা এনাৰ্জি আছে কাৰণে পূৰা ঘাম চাম ওলাই গৈছে। আৰু ময়ো কিছুমান ইয়াৰে দেখাই থাকিম, চাই থাকক। কি খবৰ দিনদা? বঢ়িয়া। আমাৰ নাটক শেষ হ'বলৈ আৰু বেছি নাই, আৰু এই লাষ্ট গানৰ কাৰণে ড্ৰেছ পাতি কৰি ৰেডি হৈছোঁ। আৰু এটা চিন এটা মই বোলো আপোনালোকক দেখাওঁ, সেই বুলি মোবাইলটো হাততে লৈ আহিছোঁ, চাই থাকক।
আৰু আমাৰ দিগদাৰ হ'লে তহঁতো মালদাৰ হৈ নাথাক এই মূৰৰ পৰা ভৰিলৈকে জয়াখণ্ড ফলালিত ফালিম বাপে এই ভৰি ফলালি পিচ পিচকে কাটি দোকানৰ আগত লমাই দি গেলামালৰ দোকানত ঠাইত মাংসৰ দোকান দি এই আমাৰ লাষ্টৰ চিনটো চলি আছে আৰু এয়া আছিল আজি আমাৰ দ্বিতীয় নিশাৰ দৰ্শক আৰু এতিয়া সময় বেছি হোৱা নাই 9:30 10টা বাজিবলৈ 15 মিনিট আছে নাটক শেষ আমাৰ এতিয়া ইমান সোনকালে আজি আকৌ ৰুমত গৈ কি কৰিম তাকে ভাবিবগৈ লাগিব আৰু শেষ কৰি আহি ৰুমতে আকৌ ভাত পানী বনাই ভাত পানী খালোঁ খাই বিচনাত উঠিছোঁ আৰু ইফালে ধৰণীদা শুই আছে যি কি নহওক আৰু কালি দিনটো কি কৰোঁ মই নেক্সট ভিডিঅ'টোত দেখাম আজিলৈ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিওঁ আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ